নিজে বজাৰ কৰি আহোগৈ তোমাক ইমানখন ডাঙৰ লিষ্ট দিলোঁ তুমি কি কৰিলা হা অকল মগুকেইটাই নাৰিকল দুটা আৰু বুনিয়া আধা কেজি লৈ আহিছা হা সেইখিনি বস্তুৰে কি লক্ষী পূজা পাতিব পাৰি হা হ'ব আৰু তুমি আৰু ইমানখন লিষ্ট দিছা ইমানখিনি মিঠাই আনিবলৈ দিছা আৰে প্ৰতিবাৰে আৰু ইমান ডাঙৰকৈ নাপাতিলেও হয় নহয় মইহে জানো মই কিমান কেনেকুৱা অৱস্থাত চলি আছোঁ টকা পইচা তোমাক লাগ বুলি ক'লে চব বস্তু দিব নোৱাৰো নহয় মই সেইবোৰ একো নাজানো মুঠতে আজি লক্ষ্মী পূজা মই ভালকৈ পাতিমেই আৰে এই সকলোখিনি মানুহতকৈ মই ওপৰত থাকিব লাগিব সকলোৱে মিঠাই চিঠাই কিমান আনিছে মোৰ ওচৰ চুবুৰীয়াবিলাকে আৰু আমি কি অকল বুনিয়াকেইটা দি থৈ দিম প্ৰসাদৰ লগত হা মোৰ ষ্টেটাছৰ কথা আছে মই মিঠাই এসোপামানৰ সৈতে খুৱাবই লাগিব গতিকে মোক 10,000 টকা দিয়া বুলি কৈছোঁ নহয় মই নিজৰ ইচ্ছামতে কিনিম আৰু সন্ধ্যা সময়ত মই পূজাত পিন্ধিবৰ কাৰণে কাপোৰ এযোৰো আনিব লাগিব মোক দিয়া বুলি কৈছোঁ নহয় সোনকালে দিয়া তুমি কথাবোৰ কিয় নুবুজা হা তুমি দুৰ্গা পূজাত 3যোৰ কাপোৰ লৈছা এটকা দুটকা দামৰ নহয় 8,000 10,000 5,000 এইবিলাকৰ হা মই এটা চাকৰি কৰি তোমাক পিন্ধাওঁতে তোমাক সজাওঁতে মোৰ মানে গৈছে হা নিজে মানে কিবা এটা ল'ম বুলি ক'লেও ল'ব নোৱাৰা হৈছোঁ তোমাৰ কাৰণে ইমান বেছি উচ্চাকাংক্ষা ভাল নহয় দেই মই তোমাক কৈছোঁ তুমি মোক দিবানে নিদিয়া যদি মোক পিন্ধাব খুৱাব আৰু মোক সজাব নোৱাৰা তেতিয়াহ'লে বিয়া পাতিছিলা কি কাৰণে হা কিয় বিয়া পাতিছিলা মোক ৰাখি তুমি কথাবোৰ কিয় নুবুজা হা তুমিতো মোৰ ফাইনেন্সিয়েল প্ৰব্লেমবিলাকৰ কথা জানা ন মোৰ কিমানখিনি ধাৰ হৈ আছে হা তুমি তাৰ পাছতো মোক এনেকৈ ক'বলৈ আহিছা ঠিক আছে তেতিয়াহ'লে আজি এইখন ঘৰত লক্ষ্মী পূজাই নহয় মই যেতিয়ালৈকে মই মনে বিচৰা বস্তুবোৰ আনিব নোৱাৰোঁ তেতিয়ালৈকে এইখন ঘৰত লক্ষ্মী পূজা নাপাতোৱেই ঠিক আছে হ'লতো তোমাৰ 1 টকাও খৰচ কৰিব নালাগে যোৱা যিখিনি বস্তু আনিছিলে সেইখিনি ঘূৰাই থৈ আহাগৈ নাপাতো মই সেইবোৰ এই মানুহজনী অলপো মানে বুজি নাপায় কিবা এটা ক'লেও কেতিয়াও নুশুনে মুঠতে লাগ বোলা বস্তুটো লাগিবই ক'ৰ পৰা আনো মই ক'ৰ পৰা ঘপকৈ 10,000 টকা দিম হা গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি ঘৰৰ খৰচ পাতিৰ পৰা আৰম্ভ কৰি সকলোতে মিলাই মিলি মোৰ মানে দৰমহা টকাকেইটা এটকাও নাথাকিগৈ তাৰপিছতো এই মানুহজনীৰ লাভবিলাক কোনোদিন নকমিল আৰু দাদা দাদা ঘৰৰ আছনে নাই লক্ষ্মী পূজা বুলি আজি তোমালোকৰ ঘৰলৈ আহোঁ বুলিয়ে আহিলোঁ ঘৰত খাবলৈ নাইকিয়া হ'ল নেকি যে গাঁৱৰ পৰা আহি ইয়াত ককাইৰ ওচৰত ওলালেহি কি লাগে ডাইৰেক্ট কোৱা টকা পইচা বিচাৰি আহিছা নে চাউল হা আৰে বৌ তুমি এইবোৰ কি কৈছা আমি তোমালোকৰ পৰা টকা পইচা চাউল বিচাৰি অহা নাই নহয় বৌ আমি তোমালোকৰ খবৰ এটা ল'ম বুলি আহিছোঁ আৰু নিজৰ বুলিহে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ হ'ব জনা আছে মোৰ ওচৰত ভেকু ভাওনা দেখুৱাব নালাগে ককাইৰ ওচৰৰ পৰা নাই বুলি ভিক্ষা খুজি নিয়া মই দেখিছোঁ আৰু আজি চাগে তহঁতে হিয়াৰ পৰা কিবা এটা নিয়াৰ আশাতে আহিলি হা নহ'লে লক্ষ্মী পূজাৰ দিনাখন কোন মানুহ লোকৰ ঘৰলৈ যায় নেকৈ বৌ তুমি আমাক ভুল বুজিছা আৰে এইখননো ক'ৰ লোকৰ ঘৰ মোৰ নিজৰ দাদাৰ ঘৰখনলৈ আহিবলৈ মই দিনবাৰ চাই আহিব লাগিবনে ঐ দাদাৰ ঘৰ তোৰ ঘৰ নহয় বুজিলি যেতিয়াই মন যাব তেতিয়াই ইয়ালৈ আহিবলৈ তোৰ ঘৰ নহয় এখন বৌ তুমি আমাক এনেকুৱা ব্যৱহাৰ কৰিছা আৰে আমি কি কৰিলোঁ আমি কোনোদিন দাদাৰ পৰা এটকা এটা লোৱা নাই কোনোদিন আমি তোমালোকৰ পৰা চাউল নিয়া নাই কিয় এনেকুৱা ব্যৱহাৰ কৰিছা তুমি আমি অহাৰ কাৰণে বেয়া পাইছা যদি কৈ দিয়া আমি এতিয়াই গুচি যাম কিন্তু আমাক অন্তত ইয়াৰ পৰা কিবা বস্তু নিবলৈ আহিছোঁ কিবা বস্তু ৰখাত আহিছোঁ বুলি নাভাবিবা বৌ মই সকলো জানো মোৰ সন্মুখত তহঁতে একো নকওঁ ককাই লগ পালে দুটুপা চকু পানী উলিয়াই কেনেকৈ টকা সৰকাব লাগে তহঁতে ভালদৰে জানো আৰু ইয়াত ভালকৈ খাবলৈ পোৱাৰ আশাত যে তহঁতে আহিছ সেই কথা মোৰ নাজানিবলৈ বাকী নাই তুমি আমাক এনেকৈ ক'ব পাৰিলা সেই লক্ষ্মী পূজাৰ দিনাখনি আমি নিজৰ ঘৰখনলৈ বুলি ভাবিহে দাদাৰ ওচৰলৈ আহিছিলোঁ কিন্তু তুমি আমাক এনেকৈ ক'বা বুলি ভবা নাছিলোঁ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমি ধনৰ দুখীয়া মনৰ দুখীয়া নহয় তোমালোকৰ অটবোৰ থকাৰ পাছতো তুমি আমাক এনেকৈ ক'ব পাৰিলা আমি আজিলৈকে দাদাৰ পৰা টকা এটাও লোৱা নাই তুমি দৰকাৰ হ'লে দাদাক সুধি চোৱা ল'লেও মোক কবিনে হা তহঁতৰ কাৰণে মোৰ মানুহজনে মোক টকা দিব নোৱাৰা হৈছে তহঁতলৈকে চাগে আধাখিনি পইচা পঠিয়াই দিয়ে যাৰ বাবে মই মোৰ চখ মতে ইয়াৰ একো কৰিব নোৱাৰা হৈছোঁ তহঁতৰ নিচিনাবোৰৰ লগত আমাৰ সম্পৰ্ক শেষ কৰাটোৱে ভাল হ'ব তহঁতৰ দৰে ভিক্ষাৰীবোৰক মোৰ ভাই বুলি ক'বলৈ লাজ লাগে বুজিলি এখেতৰ ভাইক বুলি ক'বলৈ মোৰ মানুহৰ আগত চিনাকি দিবলৈ লাজ লাগে তহঁতবোৰ এইখন ঘৰলৈ অহাটো বন্ধ কৰি দিয়াই ভাল হ'ব কাৰণ আজিকালি টকা পইচা নহ'লে একো লাভ নাই যিমান টকা পইচা থাকিলেও তহঁতৰ নিচিনাবোৰক আমি দিব নোৱাৰোঁ বুজিলি তহঁত ভিক্ষাৰী হৈ থাকিবি আৰু তহঁত ইয়ালৈ আহি থাকিলে মই মানুহৰ আগত বিৰাটে লাজ পাওঁ গম পাইছনে চব মানুহে চাই থাকেতো এই ভগা চাইকেলখন লৈ পেলাই আহিবলৈ তাই সিহঁত তিনিটা একেখনতে পিন্ধি উঠি পেলাই এই ককাইৰ ইজ্জতটো বচাবি অলপ তহঁতৰ নিচিনাকৈ আমাৰ ইজ্জত নাইকিয়া নহয় বৌ তুমি আজি আমাক বহুত বেয়া ব্যৱহাৰ কৰিলা আমি তোমাৰ পৰা এনেকুৱা আশা কৰা নাছিলোঁ তুমি আমাক বহুত মনত দুখ দিছা
আৰে মই এটা ভাল খবৰ দিবৰ বাবে আহিছিলোঁ আজি লক্ষ্মী পূজাৰ দিনাখন এইখন ঘৰলৈ আৰু তুমি আমাক ইমান বেয়া ব্যৱহাৰ কৰিলা আমি ইমানটো আহিয়ে নাথাকোঁ কেতিয়াবা কিবা সকাম নিকাম পাতিলেহে এইখন ঘৰলৈ আহোঁ আজি ভাবিছিলোঁ মই ভাল খবৰটো দাদাক দিবলৈ যাওঁ আৰু লগতে দাদাৰ সৈতে এসাঁজ ভালকৈ খাম লক্ষ্মী পূজা পাতিম এইখন ঘৰত কিন্তু তুমি আমাক বহুত বেছি বেয়া ব্যৱহাৰ কৰিলা বৌ নাপায় তোমালোক ধনী হলা বুলি আমাক এনেকৈ হাঁহিব নাপায় বৌ মানুহৰ কেতিয়া কি দিনকাল আহে তাৰ কোনো ঠিক নাই তুমি অন্ততঃ এনেকুৱা ব্যৱহাৰ কৰিবা বুলি ভবা নাছিলোঁ বৌ এই যা যা তহঁতৰ এই হিষ্ট্ৰীটোপা চুকপাতি উলিয়াই মোৰ সন্মুখত একোটা কৰিব নোৱাৰ তহঁতৰ নিচিনাবোৰৰ লগত সম্পৰ্ক শেষ কৰিব পাৰিলে মই মনটো শান্তি পাম অন্ততঃ মোৰ মানুহজনে টকা কেইটা তহঁতৰ লগত খৰচ কৰাৰ পৰা মই মানুহজনে বচাব পাৰিম বুজিলি এনেও মই এই দুখীয়া ভিক্ষাৰীবোৰক একেবাৰে পাত্তা দিব নোখোজোঁ তহঁতৰ লগত মোৰ সম্পৰ্ক থকাৰ বাবে মই বহুত অশান্তিত আছিলোঁ তহঁতবোৰ এইখন ঘৰলৈ নহাতে মই ভালকৈ বিচাৰোঁ নাপায় বৌ নাপায় ইমান অহংকাৰী হ'ব নাপায় মানুহ আজি অন্ততঃ এই লক্ষ্মী পূজাৰ দিনাখনি তুমি আমাৰ লগত যিখিনি অপব্যৱহাৰ কৰিলা চাবা ভগৱান পৃথিৱীত আছে তেওঁ এদিন তোমাক এই কথাষাৰ সোঁৱৰাই দিবই তুমি বহুত বেছি ক'লাও আমাক আমি এইখন ঘৰৰ পৰা কিবা নিবলৈ বা ভালকৈ খাবলৈ অহা নাছিলোঁ হ'ব এটা ভাল খবৰ দিয়াৰ আশাত আহিছিলোঁ কিন্তু তুমি আমাক বৰ বেয়া ব্যৱহাৰ কৰিলা আৰে দাদা মোক ফ্ৰীতে জ্ঞান দিব নালাগে তহঁতৰ নিচিনা ভিক্ষাৰীবোৰৰ পৰা মোৰ একো কথাই শুনিব মন নাই প্ৰিয়া ব'লা আমি ঘৰলৈ যাওঁ আমি ইয়ালৈ আহিবই নালাগিছিল মইহে তোমাক লগ ধৰি ইয়ালৈ আনিলোঁ তুমি মোক ক্ষমা কৰি দিয়া আৰু হ'ব দিয়া তুমি কিয় ক্ষমা খুজিছা সকলোবোৰ ভগৱানৰ ওপৰত দিছোঁ ব'লা আমি ঘৰলৈ যাওঁ আমাৰ ঘৰত এনেও লক্ষ্মী পূজা পাতিবলৈ সকলো যা যোগাৰ কৰি থৈ আহিছোঁ কেৱল দাদাৰ ঘৰলৈ আহিছিলোঁ ভাল খবৰটো দিবলৈ আৰু ভাবিছিলোঁ বৌয়ে চাগে পূজা কৰিছে পূজাৰ প্ৰসাদ দুটামান খাম বুলি ভাবিছিলোঁ কিন্তু ইয়াত আহি বৌৰ আচল ৰূপটো আজি ভালদৰে গম পালোঁ ইমান দিনে বৌৰ কাৰণে যিখিনি ভুল ধাৰণা লৈ আহিছিলোঁ আজি সকলোবোৰ ক্লিয়াৰ হৈ গ'ল ব'লা প্ৰশান্ত আমি আৰু ইয়াত এখন দেখো ৰৈ নাথাকোঁ আৰু এইখন ঘৰত কোনোদিন ভৰি দিবলৈ নাহোঁ হ'ব দাদা ময়ো তাকেই বিচাৰোঁ ন তহঁতৰ অধিক নাজানো বুলি ভাবিছ ভিক্ষাৰী চব চালা ৰাখি তুমি সঁচাকৈ বহুত জেদি দেই তোমাক মই 10,000 টকাটো নিদিলোঁ বুলি তুমি আজি ঘৰখনত চাকিয়ে গছ নজ্বলালা লক্ষ্মী পূজা নাপাতিলা হা তুমি একো ভাল কাম নকৰিলা বুজিছা আৰে মানুহে যেনেকৈ পাৰে তেনেকৈ হ'লেও লক্ষ্মী পূজা ভাগ কৰিব লাগে লক্ষ্মী মাক অন্তৰৰ পৰা সেৱা কৰিলে লক্ষ্মী মায়ে এনেও কিবা কৰিব আৰু তুমি কি কৰিলা লক্ষ্মী মাক অপমান কৰিলা আজি সকলোৰে ঘৰে ঘৰে চাকি জ্বলিছে আৰু আমাৰ ঘৰত নাই কি হ'ল মোৰ কথা নুশুনা এনেকুৱাই হ'ব যি হয় হৈ থাকক তোমাৰ সঁচাকৈ কৈছোঁ বহুত বেছি হৈছে জোখতকৈ হা শুনা তুমি একেবাৰে ভাল কাম কৰা নাই এইবোৰ আৰু এটা কথা নহয় ভাইটিয়ে যে মোক কানি ফোন কৰিছে যে সি আৰু কোনোদিন জীৱনত মোৰ ঘৰলৈ ভৰি দিবলৈ নাহে তাৰ লগত মই সংযোগ ৰাখিব নালাগে তাৰ সি মোৰ নাম্বাৰ চাম্বাৰ চব ডিলিট কৰি দিব মই যে তাৰ দাদা এজন আছিলোঁ পাহৰি যাব এইবোৰ কথা ক'লে যে কি কাৰণে তোমাৰ ভিক্ষাৰী ভাইৰে ইয়াত ভিক্ষা খুজিবলৈ আহিছিল লক্ষ্মী পূজাৰ দিনাখনি ভালকৈ সেই কথা দুটামান শুনে পঠাই দিছোঁ আৰু জীৱনত কেতিয়াও ইয়াত ভৰি দিবলৈ নাহে হে ভগৱান তোমাৰ আচলতে হৈছে কি তোমাৰ কিহৰ ইমান অহংকাৰ বাৰু হা তুমি মোৰ ভাইটোৱে লক্ষ্মী পূজাৰ দিনাখনি মোৰ ঘৰলৈ আহিছিল আৰু তুমি এনেকুৱা কৰিলা হা কি মানে তুমি কিয় এনেকুৱা হৈছা ইমানো অহংকাৰী হোৱা ভাল নহয় কিন্তু দেই কৈ দিলোঁ মই হ'ব সব জনা আছে মনে চাগে ভাইয়ালে পইচা পঠিয়াই ইয়াত খৰচ কৰিবলৈ পইচা নাথাকে গতিকে তেনেকুৱাবিলাক মানুহৰ পৰা সমৰ্থ শেষ কৰাটোৱে ভাল হ'ব যিমানেই নিজৰ ভাইক নহওক লাগিলে চুপ থাকা তোমাৰ অলপ বেছিয়ে হৈছে তোমাক মই প্ৰতিটো কথাতে মই ভালকৈ কথা কওঁ কাৰণে তোমাক মৰম কৰোঁ কাৰণে নাভাবিবা যে মই তোমাৰ সকলো কথা মাৰিম আৰে মোৰ ভাইটোৱে আজি কানি ফোন কৰিবলগীয়া হৈছে সি মোৰ লগত কোনোদিন আৰু সম্বন্ধ নাৰাখে ইয়ালৈ নাহে সি কম দুখত দেখাৰ কথা কৈছে হা আৰে আমি দুয়োটাই ভাই ককাই আছোঁ ইটোৱে সিটোৰ বিপদত সহায় কৰিব লাগিব অহা যোৱা কৰিব লাগিব কিন্তু আজি মোৰ ভাইটোৱে কানি সি শপত খাই কৈছে এইখন ঘৰলৈ বোলে সি নাহে কম মনত দুখ পাইছে হা তুমি কম চাগে এটা কথা শুনাই পঠিয়ালা পঠিয়াইছোঁ বহুত কথা শুনাই পঠিয়াইছোঁ সিহঁতক এইখন ঘৰলৈ যাতে কেতিয়াও আহিব নোৱাৰে তেনেকৈ মই শুনাই পঠিয়াইছোঁ হে ভগৱান কি যে হৈ গ'ল মই থকা হ'লে এইখিনি হ'বলৈ নাপালেহেঁতেন তুমি বহুত ভুল কৰিলা ৰাখি বহুত বেছি ভুল কৰিলা সেই ভিক্ষাৰীবোৰৰ কথাটো মই একেবাৰে পচন্দ নকৰোঁ গতিকে সিহঁতে সম্বন্ধ নাৰাখোঁ বুলি কৈছে যেতিয়া সেইটোৱেই মংগল আমি এই পৰ্যায় পাবলৈ সক্ষম হৈছোঁ তুমি সদায় আমাৰ ওপৰত কৃপা দৃষ্টি ৰাখিবা মা প্ৰিয়া এতিয়া ল'ৰা ছোৱালীবোৰ আহিবই আৰু ওচৰৰে 2-এজন মানুহকো মই মাতি থৈ আহিছোঁ সকলোকে ধুনীয়াকৈ প্ৰসাদ খুৱাই পঠিয়াবা মই বৰ বেছি সময় ৰ'ব নোৱাৰিম মই এফালে যাব লাগিব কাম এটা আছে হ'ব তুমি চিন্তা নকৰিবা
মই সকলোকে ধুনীয়াকৈ প্ৰসাদ খুৱাই পঠিয়াম। এই মানুহজনী দেখোন হাইলাখ আমাৰ বৰ দৰে। কি আচৰিত, ইমান একেই হ'ব পাৰেনে? চেম টু চেম আমাৰ ববৰ দৰে। ভাইটি, মই আন কোনো নহয়, মই তোমাৰ বৌয়ে ৰায়। ভাইটি, মই তোমাৰ বৌয়ে ৰায়। বাহ, ভগৱানেও কি সংযোগ মিলাইছে। মই এইখন লোকৰ ঘৰ বুলি সোমাই আহিছিলো কিবা এটা খাবলৈ পাওঁ বুলি, কিন্তু এইখন দেখোন তোমালোকৰ ঘৰ। হয় বৌ, এইখন আমাৰ ঘৰে, কিন্তু আচৰিত আপোনাৰ এই অৱস্থা। আৰে, যিদিনাখন আমি লক্ষ্মী পূজাৰ দিনাখন আপোনালোকৰ ঘৰলৈ গৈছিলোঁ এটা ভাল খবৰ দিবলৈ, এখেতে চাকৰি পালে বুলি ক'বলৈ গৈছিলোঁ, কিন্তু আপুনি আমাক অপমান কৰি পঠিয়াই দিছিল। আৰু ভগৱানৰ কৃপাত চাওক আজি আমাৰ অৱস্থাটো আৰু আপোনাৰ অৱস্থাটো। আপোনাৰ পিছে এই অৱস্থা হ'বলৈ পালে কেনেকৈ? কি মানে এইবোৰ? কি কম, মই জোখতকৈ বেছি অহংকাৰী হৈ পৰাৰ কাৰণে মোৰ আজি এয়া গতি হ'ল। এতিয়া মই বাটে বাটে এনেদৰে প্লাষ্টিকৰ বটল বিচাৰি ফুৰো, মালিকৰ ওচৰত জমা দি যি এটকা পাওঁ তাৰে খাওঁ। কিন্তু দাদা ক'ত আৰু কি মানে এইবোৰ মই একো বুজি পোৱা নাই। আচলতে তোমাৰ এইটো অৱস্থা হ'বলৈ পালে কেনেকৈ? সকলোবোৰ মোৰ ভুলৰ কাৰণে হ'ল। মানুহজনে মোক বহুত বেছি মৰম কৰিছিল, যাৰ বাবে মই যি লাগে বুলি কওঁ তাকে আনি দিছিল, মই যি কওঁ তাকে শুনিছিল। কিন্তু মই এই মৰমৰ পগলা হৈ বহুত বেছি ওপৰলৈ উঠিছিলোঁ, যাৰ বাবে মই যি মন যায় তাকে কৰিছিলোঁ, যাক যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিছিলোঁ। আৰু যেতিয়া তোমালোক আমাৰ ঘৰলৈ লক্ষ্মী পূজাৰ দিনাখন গৈছিলা, তোমালোকক অপমান কৰাৰ কথাটো গম পাই দাদাৰ মনত বহুত দুখ পাইছিল। সেইদিনাখনৰ পৰা মানুহজনে মোৰ পৰা অকণমান আঁতৰি থাকিবলৈ ল'লে। এনেদৰে এবছৰমান থকাৰ পাছত তেওঁ এগৰাকী বেলেগ মানুহ বিয়া কৰাই আনিলে আৰু মোক ঘৰৰ পৰা উলিয়াই দিলে, আৰু লগে লগে ডিভোৰ্চ পৰ্যন্ত কৰাই দিলে। মই প্ৰথমতে ইমান গুৰুত্ব দিয়া নাছিলোঁ, মোক ভয় খুৱাবলৈ কৈছিল বুলি ভাবিছিলোঁ, কিন্তু সঁচাকৈ ডিভোৰ্চ হৈ গ'ল আমাৰ। তাৰপাছত মই মোৰ মাৰ ঘৰলৈ গ'লোঁ। মা দেউতাটো জীয়াই থকাই নাই, ভাইটি আছে, ভাইটিৰ লগত থাকিলোঁ অলপ দিন। কিন্তু কি হ'ব, ভাইটি বোৱাৰীজনী মোক দেখিব নোৱাৰে, যিমান কৰি দিলেও তাই মোৰ গুণ গাব নাজানে, আৰু এদিন মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে। সেইদিন ধৰি এতিয়া মই বাটে বাটে খুজি মাগি খাই আছোঁ, জুপুৰি ঘৰ এটাতে থাকোঁ। এতিয়া মোৰ এয়াই অৱস্থা। হে ভগৱান, ইমানখিনি হৈ গ'ল আমি গমেই নাপাওঁ। কি আচৰিত, ইমান দিনে আমাৰ তোমালোকৰ লগত সম্পৰ্ক নাই, সেইকাৰণে আমি একোৱে গম নাপাওঁ। মানুহে কোৱা শুনো বোলে, মানুহে যি কৰ্ম কৰে সেই কৰ্মৰ ফল বোলে এইখন পৃথিৱীতে পায়। আজি নিজ চকুৰে দেখিলোঁ। সেইদিনাখন তুমি আমাৰ মনত কম দুখ দিছিলানে? লক্ষ্মী পূজাৰ দিন বুলি আমি আমাৰ নিজৰ ঘৰখনলৈ বুলি গৈছিলোঁ, কিন্তু তুমি আমি দুখীয়াৰ কাৰণে আমাক ইমান অপমান কৰি খেদি পঠিয়াইছিলা। আজি চোৱাচোন, সেই একে লক্ষ্মী পূজাৰ দিনাখন তুমি আমাৰ ঘৰত কি অৱস্থাত আহি পেলাই ওলাইছাহি। নাপায়, মানুহে ইমান টকা পইচা হ'ল বুলি ইমান অহংকাৰ কৰি দেখুৱাব নাপায়, বুজিলা? এতিয়া দেখিলানে নিজৰ লগতে কি গতি হৈ গ'ল? তুমি ঠিকেই কৈছা প্ৰিয়া। মই মোৰ কৰ্মৰ ফল হাতেৰে লুটে পালোঁ। মই বহুত বেছি অহংকাৰী হৈ পৰিছিলোঁ, মানুহক মানুহ বুলি গণ্য নকৰা হৈছিলোঁ, যাৰ বাবে মোৰ আজি এয়া গতি হ'ল। পাৰা যদি তোমালোকে মোক ক্ষমা কৰি দিয়া। আজি 2 দিন হ'ল ভালকৈ এসাঁজ ভাতো খোৱা নাই, পাৰা যদি মোক এসাঁজ ভাত খুৱাব পাৰিবানে? আৰে কিয় নোৱাৰিম, আমি আমাৰ ঘৰলৈ অহা প্ৰতিজন অতিথিকে আমি কিবা নহয় কিবা এটা খুৱাই পঠিয়াওঁ। আমি কেতিয়াও কাকো বিমুখ কৰি নপঠিয়াওঁ। আহা, ভিতৰলৈকে আহা, অলপমান চাফ চিকুণ হৈ আহিছোঁ আহা। তোমাৰ দেখোন গাটো একেবাৰে অৱস্থাই নাই, কাপোৰযোৰো কিবা ফটা চিটা পিন্ধি আছা। আহা, মই এসাঁজ কাপোৰ দিম, ধুনীয়াকৈ পিন্ধি মেলি গা পা ধুই লোৱাহি, তাৰপিছত মই তোমাক খাবলৈ দিম। ঠিক আছে প্ৰিয়া, তুমি বৌক কিবা এটা খুৱাই মেলি পঠিয়াবা, আৰু তেওঁৰ হাতত 2 টকামান পইচা দি পঠিয়াবা। মই এফালে যাওঁ, দেৰি হৈছে। অঁ ঠিক আছে, যোৱা, তুমি যোৱা। ববৰক ভিতৰলৈকে লৈ যাচোন, মই প্ৰসাদখিনি এই ল'ৰা ছোৱালীবিলাক আহিছে যে সিহঁতক দি পেলাই কৈ আছোঁ। হ'ব মা, আহক বব, মোৰ লগতে আহক। অৱশেষত অহংকাৰী নবৌৱেক আহি দেউৰকৰ ঘৰত খুজি খাবলগীয়া হ'ল, আৰু দেউৰকৰ ঘৈণীয়েকে তেওঁক ধুনীয়াকৈ খুৱাই বুৱাই লগত 2 টকামান দি ধুনীয়াকৈ বিদায় দিলে। দেখিলেনে বন্ধু বান্ধৱীসকল, অহংকাৰী নবৌৱেকৰ কি গতি হ'লগৈ। অৱশেষত যিজন মানুহক অপমান কৰি পঠাইছিল সেইজন মানুহৰ ঘৰতে আহি ভিক্ষাৰী ৰূপত থিয় দিবলগীয়া হ'ল, আৰু সিহঁতেও ধুনীয়াকৈ খুৱাই বুৱাই 2টামান টকা দি ধুনীয়াকৈ বিদায় দিলে। অৱশেষত অহংকাৰৰ পতন হ'ল, আৰু আজিৰ এই কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো যে কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।